কমলক নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। চ' আজি এটা বহুত দিনৰ মূৰত এটা মই ভিডিঅ' লৈ আনিছোঁ আপোনালোকৰ মাজত। আৰু এই ভিডিঅ'টো আপোনালোকে চাই সঁচাকৈ বিলিভ হ'ব যে আপোনালোকৰ এইখন যোনখন মই চিলেবাছ আজি থাম্বনেইলছত চাই সকলোৱে গমেই পাইছে চাগে, যোনটো মই আপোনালোকে আছাম পুলিচে হওক বা ADRE হওক বা ADRE গ্ৰেড 3 গ্ৰেড 4 হওক বা অন্য SI হওক বা অন্য ৰেলৱে ডিপাৰ্টমেণ্টৰ কামেই হওক বা অন্য বেংকিঙৰ কামেই হওক, আপোনালোকৰ যোনখিনি আছাম গভৰ্ণমেণ্টৰ যিকোনো এক্সামৰ আপোনালোকে এই কুৱেশ্যন পেপাৰ এই চিলেবাছটো আপোনালোকে পঢ়িলে যিকোনো এক্সামত আপোনালোকে এটেণ্ড কৰিব পাৰিব। তো এইটো কাৰণে মই আপোনালোকৰ লগত লৈ আনিছোঁ যোনখিনি হয়তো আপোনালোকে অসমৰ যোনখিনি গ্ৰেড 4 গ্ৰেড 3 আছাম পুলিচে SI হওক বা ৰেলৱে ডিপাৰ্টমেণ্টে হওক বা বেংকিং এক্সামেই হওক, তো গোটেইখিনি আজি আমি আলোচনা কৰিছোঁ। গোটেইখিনি টপিকত মই চিলেবাছখিনি আপোনালোকৰ লগত মই আনিছোঁ। তো নিশ্চয় আপোনালোকে এই 100% আপোনালোকৰ আছাম পুলিচ বা যোনটো ADRE গ্ৰেড 4 গ্ৰেড 3 আৰু আপোনালোকৰ যোনখিনি ষ্টেটৰ চাকৰি ওলাব, তো এইখিনি মই আপোনালোকৰ লগত মই চিলেবাছখিনি লৈ আনিছোঁ। চ' গোটেইখিনি আজি ইয়াত আলোচনা কৰিম যে আমাৰ যোনখিনি হয়তো আমাৰ আহিব লগা, যিহেতু আপোনালোকে নিশ্চয় দেখি পাইছে CM চাহাবে নিজে কৈছে, নিজ মুখেৰে কৈছে যে আমাৰ নৱেম্বৰ মাহত নতুনকৈ এডভাৰটাইজমেণ্ট ওলাবগৈ। তো গ্ৰেড 4 হওক গ্ৰেড 3 হওক বা আমাৰ আছাম পুলিচ হওক বা যিকোনো পষ্টেই হওক তো ওলাবগৈ বুলি কৈছে। তাৰ কাৰণে আমি আজিৰ পৰা বা এতিয়াৰ পৰা আমি প্ৰেক্টিচ কৰিব লাগিব বা এতিয়াৰ পৰা আমি প্ৰেক্টিচটো কিছুমান ল'ৰা ছোৱালী কিহৰ কাৰণে ফেইল কৰে, কিছুমান ল'ৰা ছোৱালীয়ে হয়তো পঢ়ি থাকে পৰীক্ষা নকল GK পঢ়ে, ইফালে ৰিজনিং নপঢ়ে, মেথছ নপঢ়ে, গ্ৰামাৰ নপঢ়ে বা মেণ্টেল এৰিথমেটিক এইবিলাক নপঢ়ে। তো এইটো কাৰণে ফেইল কৰে কিছুমান ল'ৰা ছোৱালীয়ে। কিছুমান ল'ৰা ছোৱালী হয় অকল GK চায় বা অকল গ্ৰামাৰে চাই থাকে। তো এইটো কাৰণে আপোনালোকে ফেইল হোৱাৰ চান্সটো থাকে। মই ভাবিছোঁ যে আপোনালোকৰ এই ডাউটখিনি ক্লিয়াৰ কৰিলে আপোনালোকৰ ভাল হ'ব বুলি। তো এইটো কাৰণে মই আপোনালোকৰ চিলেবাছখিনি লৈ আনিছোঁ। প্ৰথমতে আপোনালোকে জানিব লাগিব যে আমাৰ আছাম পুলিচে হওক বা গ্ৰেড 4 গ্ৰেড 3 হওক, এইটো এক্সামত আমি দিবলৈ হ'লে চিলেবাছখিনি প্ৰথমে জানিব লাগিব, হয় ন? আমি এটা হায়াৰ ছেকেণ্ডেৰী এক্সাম দিবলৈ আমি কোন কি ছাবজেক্ট কিমান তাৰিখে এক্সাম আছে আমি জানিব লাগিব। তাৰপাছত আমি এক্সাম দিবলৈ যাব পাৰিম, হয় ন? তো এইটো কাৰণে মই বিচাৰোঁ যে আপোনালোকৰ যিমানখিনি আহিবলগীয়া ইণ্টাৰভিউৱে হওক বা যিকোনো গ্ৰেড 4 গ্ৰেড 3 এক্সামেই হওক, তো তেওঁলোকৰ হয়তো আপোনালোকে তাত অলপ কনফিউজ আছে বা অলপ আপোনালোকৰ ডাউটলেঞ্চ আছে। তো এইটো কাৰণে মই বিচাৰোঁ যে আপোনালোকৰ গোটেইখিনি আজি মই এই ছাবজেক্টখিনিৰ ওপৰত আমি চিলেবাছখিনিৰ ওপৰত আমি ইনক্লুড কৰিছোঁ আপোনালোকৰ গোটেইখিনি ছাবজেক্ট। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব, তো আৰু লাইক কৰি দিব, কমেণ্ট কৰি দিব কেনেকুৱা লাগিছে। আৰু এই ভিডিঅ'টো আপোনালোকে চালে নিশ্চয় বেলেগ ভিডিঅ' চাব নালাগে বুলি ভাবোঁ মই। আৰু কাৰণ গোটেইখিনি আমাৰ অসমৰ যিমানখিনি এক্সাম পাতিবলগীয়া আছে, চ' গোটেইখিনি এক্সামৰ বা গোটেইখিনি চিলেবাছৰ আপোনালোকে ইয়াতে মই ইনক্লুড কৰিছোঁ। চ' আপোনালোকে ইয়াৰ পৰা চাই আপোনালোকে পঢ়িব পাৰিবা বা এক্সামত আপোনালোকে এটেণ্ড কৰি ভাল মাৰ্ক এটা ৰাখিব পাৰিবা। তো এইটো কাৰণে মই প্ৰথমে লৈ আনিছোঁ। আপোনালোকে নিশ্চয় দেখি পাইছে, মই এইটো মোবাইলৰ পৰা চাই আপোনালোকক কৈ দিছোঁ আৰু স্ক্ৰীণতো আপোনালোকে নিশ্চয় দেখি পাইছে চাগে। জেনেৰেল ইংলিছ, এলিমেণ্টাৰী এথমেটিক্স, লজিকেল ৰিজনিং, মেণ্টেল এবিলিটি, আছাম হিষ্টৰী, জিঅ'গ্ৰাফি, পলিটি, ইকনমি এণ্ড জেনেৰেল নলেজ, এৱাৰনেছ আৰু কাৰেণ্ট এফেয়াৰ। তো এইবিলাক আপোনালোকৰ একোটা এটা চিলেবাছৰ এটা পক্ষ হয়। তো এইটো কাৰণে আপোনালোকে এইবিলাক যোনটো ছাবজেক্ট, আৰু আপোনালোকে নিশ্চয় দেখি পাইছে জেনেৰেল ইংলিছৰ যোনখিনি আপোনালোকে নিশ্চয় দেখি পাইছে জেনেৰেল ইংলিছৰ যোনখিনি প্ৰিপ'জিশ্যন আহে, টেন্সৰ আহে, আপোনালোকৰ এনেকৈ ভইচ চেঞ্চৰ আহে। তো আপোনালোকে এইবিলাক চাব লাগিব। অকল জেনেৰেল ইংলিছ বুলি ক'লে আপোনালোকৰ যোনখিনি হয়তো আপোনালোকৰ ট্ৰেন্সলেশ্যন এইবিলাক নাহে। তো আপোনালোকৰ প্ৰিপ'জিশ্যন, আপোনালোকৰ স্পীচ, আপোনালোকৰ টেন্স এইবিলাক আহিব পাৰে। তো এইটো কাৰণে আপোনালোকে সেইবিলাক চাই আহিব, কাৰণ জেনেৰেল ইংলিছৰ এইবিলাক ছাবজেক্ট আহিব পাৰে। তো আৰু নেক্সট আপোনালোকে নিশ্চয় দেখি পাইছে এলিমেণ্টাৰী এৰিথমেটিক ছাবজেক্টটো হৈছে আপোনালোকৰ কিছুমান শব্দ ৱৰ্ড, কিছুমান হয়তো বাক্য ভুলকৈ থাকে। তো এই ভুলকৈ থকাটো আপোনালোকে শুদ্ধ কৰিব লাগিব, বা কিছুমান শুদ্ধকৈ থাকে, কিছুমান কোনটো কেনেকৈ শুদ্ধ হয় বা কোনটো স্পেলিং গলত হৈছে। তো এইবিলাক চাই আপোনালোকে এনচাৰটো দিব লাগিব। তো এনেকুৱা এটা আপোনালোকে পাই যায়। লজিকেল ৰিজনিং, মেণ্টেল এবিলিটি নিশ্চয় আপোনালোকে দেখি পাইছে, এইবিলাক আপোনালোকে চাব লাগিব। তাৰ নেক্সটতে আমাৰ আছে আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফি, পলিটি এণ্ড ইকনমি। তো এইবিলাক নিশ্চয় দেখি পাইছে। আছাম হিষ্ট্ৰী যোনখিনি হয়তো আমাৰ অসমৰ পূৰ্বপুৰুষৰ বা অসমৰ প্ৰথম অসমৰ প্ৰাগজ্যোতিক অসমৰ পুৰণি নাম কি আছিলে, ঠিক তেনেকুৱা ধৰণৰ বহুত মানে এনেকুৱা ক্ৰিটিকেল কুৱেশ্যন আহিব পাৰে। বা আছাম হিষ্ট্ৰী যোনটো আমাৰ আহোম যুগৰ যোনটো কেতিয়া আহোম ৰাজধানী ক'ত আছিলে, ঠিক তেনেকুৱা ধৰণৰ বহুত কুৱেশ্যন আহিব পাৰে। আপোনালোকে নিশ্চয় দেখি পাইছে। তো এইবিলাক কথা আপোনালোকে নিশ্চয় গম পাইছে।
আৰু ইয়াতে দেখি পাইছে আপোনালোকে পলিটি মানে যোনখিনি আপোনালোকৰ ৰাজনীতিক কুৱেশ্যনবিলাকৰ এইবিলাক সুধিব পাৰে যে আমাৰ প্ৰধানমন্ত্ৰী পদটো কিমান বছৰ বয়স হ'ব লাগিব প্ৰধানমন্ত্ৰী বা আপোনাৰ ঠিক তেনেকুৱা ধৰণৰ বহুত বা মুখ্যমন্ত্ৰী হ'বলৈ কিমান বছৰ বয়স হ'ব লাগিব, তো গোটেইখিনি এনেকুৱা কুৱেশ্যন আহিব পাৰে। আৰু আপোনালোকে নিশ্চয় দেখি পায় ইকনমিটো অকণমান মেথিং টাইমৰ কুৱেশ্যন আহিব পাৰে। আপোনালোকে নিশ্চয় তাৰ ভিডিঅ' যদি লাগে মই ডিছক্ৰিপশ্যনত বেলেগ এটা ইউটিউব চেনেলৰ ভিডিঅ' দিয়া আছে, আপোনালোকে তাৰ পৰা চাই আপোনালোকে সহজকৈ শিকি ল'ব পাৰিব। মই যোনটো ইউটিউব চেনেলৰ পৰা মই পঢ়ি শিকিছোঁ বা মই পঢ়ি চাকৰি পাইছোঁ, তো এইখিনি আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাত গৈ চাই ল'ব। আৰু ইয়াতে নিশ্চয় দেখি পাইছে জেনেৰেল নলেজ, যোনখিনি আপোনালোকৰ জেনেৰেল নলেজবিলাক যোনখিনি আপোনালোকৰ আমাৰ যোনখিনি হয়তো আপোনালোকে নিশ্চয় দেখি পাইছে জেনেৰেল নলেজ মানে কি হয়, আমাৰ GK টাইপৰ অকণমান হয়, ষ্টেটিক স্পেল, জেনেৰেল এৱাৰনেছ, কাৰেণ্ট এফেয়াৰ, এইবিলাক বস্তু অকণমান জেনেৰেল নলেজত গুচি যায়, আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু কাৰেণ্ট এফেয়াৰ এইবিলাক আপোনালোকে নিশ্চয় দেখি পাইছে বৰ্তমান চলি থকা বা বৰ্তমান কাইলৈ বা আহিবলগীয়া দিনখিনি ক্ৰিকেট ক'ত হ'ব বা ফুটবল ক'ত হ'ব, ঠিক তেনেকুৱা ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আহিব পাৰে, আপোনালোকৰ নিশ্চয় দেখি পাইছে। এইবিলাক আপোনালোকৰ একোটা এটা চিলেবাছ হয়, আছাম পুলিচে হওক বা ADRE কনষ্টেবলৰ ADRE গ্ৰেড 4 গ্ৰেড 3 হওক বা আপোনালোকৰ বেংকিঙৰ এক্সামেই হওক বা আপোনালোকৰ ৰেলৱে এক্সামেই হওক বা আপোনালোকৰ ইণ্ডিয়ান আৰ্মিয়ে হওক বা আপোনালোকৰ এয়াৰফ'ৰ্চেই হওক বা আপোনালোকৰ BSFয়ে হওক, SSCয়ে হওক, তো এইখিনি ছাবজেক্টৰ ওপৰত আপোনালোকৰ ৰিজনিঙে হওক বা জেনেৰেল নলেজ, ইণ্ডিয়ান হিষ্ট্ৰী, তো তেনেকুৱা ধৰণৰ যদি আপোনালোকৰ SSC দিয়ে, ইণ্ডিয়ান আৰ্মি দিয়ে, যদি আপোনালোকৰ ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান জিঅ'গ্ৰাফী, এনেকুৱা ৱৰ্ল্ড জিঅ'গ্ৰাফী, এনেকুৱা বহুত আহিব পাৰে কুৱেশ্যন, এইবিলাকত আপোনালোকে পঢ়িবা। মই ভাবোঁ আপোনালোকে নিশ্চয় এইখিনি ছাবজেক্টত পঢ়িলে নিশ্চয় আপোনালোকে এক্সামত এটেণ্ড কৰিলে আপোনালোকে কোৱালিফাই হ'বই, আৰু আপোনালোকে কোৱালিফায়াৰ আপোনালোকে চাকৰি পোৱাৰ 100% মই গাৰাণ্টি দিব পাৰোঁ। আপোনালোকে জাষ্ট মই যিখিনি ছাবজেক্ট কৈছোঁ আপোনালোকে এইখিনি ছাবজেক্ট আপোনালোকে ফ'ল' কৰি আজিৰ পৰা আপোনালোকে পঢ়া ষ্টাৰ্ট কৰক। তো এইটো আছিলে আজি ভিডিঅ'। যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যদি নতুনকৈ চেনেলটো আছে ছাবস্ক্ৰাইব কৰি দিব।